Hello everyone, মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। সো গাইস, মা গা পা ধুৱাই ৰেডি কৰাই আছো। আসলে মাৰ বুলি নহয়, আমাৰ সকলো ঘৰৰ কাৰণে এটা পূজাৰ ভাগ আগবঢ়াইছে। আজি যেহেতু বৃহস্পতিবাৰ হয়, তো প্ৰথমত মা অকণমান ষ্টাইল কৰি দিছো। তো বহুত দিন হ'ল ষ্টাইলো কৰিব তেনেকুৱা সময় নাপাওঁ, সেইকাৰণে আজি ভালকৈ চাফা কৰিলোঁ। এইফালে পূজাৰ বাবে যা যোগাৰ হৈ গ'ল। আৰু এইফালে মোৰ সকলোতকৈ সৰু ভণ্টি, কৈছিলোঁ নহয় আমাৰ গাঁৱতে বিয়া হৈ আহিছে বুলি যে কৈছিলোঁ, আগৰ ভিডিঅ'ত মোক কোৱা আছে। তো এইফালে মাজু ভণ্টিও আহি গ'ল, মানে আমাৰ পূজা ভণ্টিও আহি গ'ল। আৰু এই টিকলা মোক চাই মোৰ চকুলে নাচায় নহয়, লাজতে মুখখন ইফালে ইফালে কৰি আছে। যিখন কিন্তু কথা কৈছে মোক, কিন্তু যে ই মোৰ মুখলৈ চোৱা নাই মানে। তাৰপৰা এইফালে মাক ৰেডি কৰে, যেনে তেনে পূজা ওচৰত লৈ গৈছে ভাইটিয়ে আৰু বহিছে, কাৰণ ঘৰৰ কাৰণে কৰিছে। তো আমি এতিয়া পৰঘৰ হ'ল ন, তো গোত্ৰ সলনি হ'ল, তো সেইকাৰণে আমি অলপ আঁতৰি আছোঁ। আৰু সকলো যোগাৰ পাতি কিন্তু ভাইটিয়ে আৰু পাপাই কৰি আছে, আমি কৰি দিছোঁ। তো পূজা হৈ গ'ল আৰু এতিয়া সকলো বহি এয়া খোৱাত লাগিলোগে। সকলোৱে প্ৰসাদ খাই আছোঁ, কিন্তু আমাৰ ভাইটিয়ে কি কৰিলে, ভিতৰৰ পৰা গৈ মানে পায়স অলপ বেছিকৈ লৈ আহিলে। ভণ্টি কৈছে মোক এচামুচ দে, কিন্তু সিহঁতি খোৱাৰ কাৰণে কাজিয়া লাগিছে, চতৰাই আছে। তাৰে সিহঁতি খোৱা বোৱাত মাৰপিট সিহঁতৰ এনেকৈ চলিয়ে থাকে। মোৰ লগত অলপ কম কৰে, কাৰণ মই গালি পাৰোঁ যে, কাৰণে মোৰ লগত বেছি ধেমালি চুপতি নালাগে। এইফালে মা আহি গ'ল, চাইছেনে কিমান দিনৰ মূৰত যে শাৰী পিন্ধিছে, কিন্তু গাত কোনো নাই, কাপোৰ কানি নাথাকেই, ইমানেই শুকাই গৈছে। তো মাক এনেইতো কুৰ্তি পিন্ধাই ৰাখোঁ ন। তাৰপিছত গধূলি দেখিছেনে ইমান ধুনীয়া বৰষুণ জাক আহিলে গধূলি সময়ত। তো এইখিনি চাই লাগিছে যে কালি অলপ পথাৰত যোৱা হ'বগৈ। আৰু এই টিকলা চোৱাই নিজে ঘৰ বনাইছে, মস্তি কৰিছে। মোৰ আজি মিনি ব্লগ আপোনালোকে কেনে পালে নিশ্চয় জনাব।